আজি আমি এই বিশেষ অনুষ্ঠান চাবুৱা ডিডিআৰ মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰিছো আৰু দৰ্শকসকলক মই প্ৰথমতে আপোনালোকক এটা ডিডিআৰ মহাবিদ্যালয়ৰ কেইটামান পৰিৱেশ দেখুৱাই লৈছো। চাবুৱাবাসী ৰাইজে ডিডিআৰ মহাবিদ্যালয়ৰ কথা জানে, দেখিছে। বহু সময়ত চাবুৱা ডিডিআৰ মহাবিদ্যালয়ত প্ৰতিবাদ ধৰ্ণা হোৱা আপোনালোকে বহুত দেখিলে, কিন্তু আজি আপোনালোকক এটা অন্য ধৰণৰ প্ৰতিবাদ, অন্য ধৰণৰ এটা পৰিৱেশ দেখুৱাবৰ কাৰণে মই উপস্থিত আছো। বহুতে দেখিছিল চাবুৱা ডিডিআৰ মহাবিদ্যালয়ৰ অধ্যক্ষজনে বৰ্তমানৰ অধ্যক্ষজন নহয়, আগতে থকা এজন অধ্যক্ষৰ দিনত কি এটা পৰিৱেশৰ সৃষ্টি হৈছিল। মহাবিদ্যালয়খনত প্ৰতিবাদ, বিভিন্ন ধৰণৰ অনিয়ম, তেনেধৰণৰ বহু বাতৰি আমি দেখা পাইছিলো, বহু পৰিৱেশ দেখা পাইছিলো। ছাত্ৰ ছাত্ৰীসকলে ৰাজপথত প্ৰতিবাদ কৰিবলগীয়া এটা পৰিৱেশৰ সৃষ্টি হৈছিল। কিন্তু তাৰ পিছত বৰ্তমান সময়ত এই মহাবিদ্যালয়খন কি পৰ্যায়ত আছে, কেনেকৈ আছে, তাৰ সেইটো সময়ৰ পৰিৱেশ যোৱা ৩-৪ বছৰ আগৰ পৰিৱেশ আৰু আজিৰ পৰিৱেশৰ মাজত পাৰ্থক্য কি হৈছে সেয়া আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো। প্ৰথমতে মই দেখুৱাইছো মহাবিদ্যালয়খনৰ পিছফালে থকা যিখিনি পৰিত্যক্ত মাটি, সেই ঠাইৰ পৰিৱেশ। এতিয়া চাওক, এই স্থানত এটা পুখুৰী দেখা পাইছে আপোনালোকে, আৰু এই পুখুৰীটো খন্দা বৰ বেছি দিন হোৱা নাই। ২-৩ বছৰ আগতে এই স্থানত হাবি আছিল, হাবিৰে ভৰপূৰ আছিল, ইয়াত মানুহ আহিব নোৱাৰা এটা পৰিৱেশ সৃষ্টি হৈছিল। কিন্তু বৰ্তমান সময়ত এতিয়া আপোনালোকে পুখুৰীত মাছ দেখিব আৰু চাৰিওফালে এফালে বিভিন্ন ধৰণৰ শাক পাচলি, ফল মূলে এতিয়া ভৰি পৰা দেখা পোৱা গৈছে। আৰু এইটো পৰিৱেশ চাবুৱা ডিডিআৰ মহাবিদ্যালয়ত দেখা পাম বুলি মই বিশেষকৈ কল্পনা কৰা নাছিলো। আজি আহি মই নিজেই আচলতে ইয়াত প্ৰশংসা নকৰি নোৱাৰিছো, আৰু যাৰ বাবে আপোনালোকক মই এই পৰিৱেশটো দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো। প্ৰথমতে মই ড্ৰোনৰ জৰিয়তে আপোনালোকক দৰ্শকসকলক পৰিৱেশটো দেখুৱাইছো। এখন চাবুৱা ডিডিআৰ মহাবিদ্যালয়ৰ পৰিৱেশ এয়া। আপোনালোকে ওপৰৰ পৰা চাই দেখিছে কি সুন্দৰ সেউজীয়া প্ৰাকৃতিক পৰিৱেশ। আচলতে এটা সুন্দৰ পৰিৱেশৰ মাজত মহাবিদ্যালয়খনৰ পিছফালে যি পৰিৱেশ আচলতে ফিল্ড আছে, তাৰপিছত নাৰ্চাৰী আছে, তাৰপিছত এতিয়া আপোনালোকে দেখিছে পুখুৰী, শাক পাচলি। আৰু এইটো পৰিৱেশ মহাবিদ্যালয়খনত ক'ৰবাৰ হাজিৰা কাম কৰা মানুহ আনি কৰা নহয়। এই যিটো পৰিৱেশ দেখিছে, এয়া মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰীসকলে সকলোৱে মিলি এই পৰিৱেশটো গঢ়া দেখা পোৱা গৈছে। মই প্ৰথমতে ছাৰহঁতৰ পৰা কিছু মন্তব্য ল'বলৈ চেষ্টা কৰিম, কিন্তু তাৰ আগমুহূৰ্তত আপোনালোকক মই ইয়াৰ সামগ্ৰিকভাৱে পৰিৱেশটো কিছু দেখুৱাবৰ কাৰণে চেষ্টা কৰিছো। যিহেতু এতিয়া এই পৰিৱেশটো দেখাৰ পিছত হয়তো বহুতেই শিকিবলগীয়া আছে বুলি মই ভাবোঁ, আৰু ছাত্ৰ ছাত্ৰীসকলেও যথেষ্টখিনি ইয়াত এটা শিক্ষা পাইছে বুলি অনুভৱ কৰিছো। আৰু শিক্ষক শিক্ষয়িত্ৰীসকলৰ অধ্যক্ষ লগতে অন্যান্য শিক্ষক শিক্ষয়িত্ৰীসকলৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাই আচলতে সকলোকে আকৰ্ষিত কৰা দেখা পোৱা গৈছে। মই প্ৰথমতে ছাৰ আপোনাৰ ওচৰলৈ আহিছো। আপুনি কাৰ্যকালত আপুনি যোগদান কৰাৰ পিছত মহাবিদ্যালয়খনৰ পৰিৱেশটোৱে এটা বেলেগ দেখা পোৱা গৈছে। আপুনি নহা আগতে আপুনি ইয়াৰ পৰিৱেশ নাজানে, আমি সেইটো সময়ত আছিলো, দেখিছো। দেখাৰ পিছত সেইটো সময়ৰ পৰিৱেশ, এইটো সময়ৰ পৰিৱেশ, এনেকুৱা এটা পৰিৱেশ হ'ব বুলি কল্পনা কৰা নাছিলে ৰাইজে, বা আমিও কৰা নাছিলো। কেনেধৰণে মনলৈ আহিল, কেনেধৰণে এই পৰ্যায় পালে? আচলতে মই ২৩ চনৰ ২ মে'ত জইন কৰাৰ পাছত মই শিক্ষক গোট, কৰ্মচাৰী গোট, আমাৰ প্ৰাক্তন ছাত্ৰ ছাত্ৰী, বৰ্তমান অধ্যয়নৰত ছাত্ৰ ছাত্ৰী সকলোৰে লগত আমি বিভিন্ন ধৰণৰ আলোচনা বিলোচনা কৰি আমি উমৈহতীয়াভাৱে কিছুমান পদক্ষেপ গ্ৰহণ কৰিলোঁ আৰু পৰিকল্পনা কৰিলোঁ। সেইমতে আমি যোৱা ২৫ চনৰ আমি একজেক্টলি ২০২১ চনতে নাকৰ দ্বাৰা এছেছমেণ্ট কৰাব লাগিছিল। কলেজখন এছেছমেণ্ট কৰালোঁ আমি যোৱা এই ২০২৫ চনৰ ২৮ আৰু ২৯ জানুৱাৰী। তাৰপিছত আমি গল্ডেন জুবিলি ২১তে পাতিব লাগিছিল। আমি ইতিমধ্যে ৫৪ বছৰ অতিক্ৰম কৰিলোঁ। আমি ২০২৪ চনৰ ফেব্ৰুৱাৰী ১৭ তাৰিখে বছৰজোৰা কাৰ্যসূচীৰে আমি গল্ডেন জুবিলি আমি প্ৰথম আদৰণিমূলক এটা কাৰ্যসূচী আমি ২৪ৰ ১৭ ফেব্ৰুৱাৰীত আমি অনুষ্ঠিত কৰিলোঁ। তাৰপিছত নাক এছেছমেণ্ট কৰালোঁ, আমি B+ গ্ৰেড পাইছোঁ। আগত আমাৰ B আছিল, আমি এটা ধাপ আগুৱাবলৈ সক্ষম হ'লোঁ, B+ পালোঁ। তাৰপিছত এইডোখৰ মাটি আমাৰ প্ৰায় ২ বিঘামান মাটি আমাৰ এনেই পৰি আছিলে, একচুৱেলি হাবি জংঘল হৈ আছিলে। তাক আমি চিন্তা কৰিলোঁ, আলোচনা বিলোচনা কৰি আমি এটা পুখুৰী খন্দাৰ, ফিছাৰী খন্দাৰ পৰিকল্পনা কৰিলোঁ। এতিয়া আমি ফিছাৰী হৈ গ'ল। ফিছাৰী কাষে কাষে বহুত মাটি ওলালে আমাৰ ঢাপটোত, তাত আমি কল ৰোপণ কৰিছোঁ। আৰু আমাৰ সমাজতত্ব বিভাগৰ সহযোগী অধ্যাপক ঋষেশ্বৰ পায়ঙৰ নেতৃত্বত আমি কি কৰিলোঁ, ইয়াত শাক পাচলি কৰিলোঁ। এই শাক পাচলি কৰাৰ ক্ষেত্ৰত আমি হাজিৰা সঁচাকৈ লগোৱা নাই। আমাৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰীসকলে আমি গোবৰ মাত্ৰ এগাড়ী কিনি আনিছিলোঁ, আৰু সেই গোবৰখিনি লগালোঁ। লগাই মেলি আমি শাক পাচলি এতিয়া উভৈনদী হৈছে। আমাৰ মাকৈ যথেষ্ট হৈছে, দাংবডি যথেষ্ট উৎপাদন হৈছে। ইতিমধ্যে আমি ৩০ কেজিমান দাংবডি আমি বজাৰত উলিয়াই দিছোঁ। তিয়ঁহ তেনেকৈ ২০ কেজিমান আমি তিয়ঁহ উলিয়াবলৈ সক্ষম হৈছোঁ। তিতা কেৰেলা ওলাইছে আমাৰ। ৰঙালাও বহুত লাগি আছে আমাৰ, ২৫-৩০ জোপামান ৰঙালাও আছে।
কলিয়াইছে, অকণমান ডাঙৰো হৈছে কিছুমান। আৰু আমি গোবৰ কেঁচু সাৰ আমি উৎপাদন কৰিছোঁ, আমি মাছৰুম প্ৰডাক্ট কৰিছোঁ, ঠিক তেনেদৰে এখন নাৰ্চাৰী কৰিছোঁ। কলপুলি বহুতেই ৰুইছিলোঁ, কিন্তু অলপ মৰিলে। তাৰপিছত বাকীখিনি উঠিছে। কল অহা বছৰ আমি নিশ্চয় খাব পাম, কলেজৰ পৰিয়ালটোৱে খাবলৈ পাম। তো এনেধৰণৰ পৰিকল্পনা, নতুন নতুন চিন্তা চৰ্চা। আজি যিটো শিক্ষা ব্যৱস্থা, স্কিল বেছ শিক্ষাৰ ওপৰত আমি গুৰুত্ব দিছোঁ। আমাৰ মহাবিদ্যালয়খন গ্ৰাম্যাঞ্চলত অৱস্থিত, বহু ছাত্ৰ ছাত্ৰী গ্ৰাম্যাঞ্চলৰ পৰা আহে। ছাত্ৰ ছাত্ৰীসকলক আমি এইটোও শিকাব বিচাৰিছোঁ এই কাৰ্যবিলাকৰ জৰিয়তে, যে আমি আমাৰ ঘৰৰ চাৰিবেৰৰ মাজতেই আমি অলপ অলপ কাম কৰি আমি কি কৰিব পাৰোঁ, আমাৰ দৈনন্দিন জীৱনত যিখিনি শাক পাচলিৰ প্ৰয়োজন আছে, মাছৰ যিটো প্ৰয়োজন আছে, সেইখিনি আমি যদি নিজে উৎপাদন কৰি ল'ব পাৰোঁ, বজাৰত বিক্ৰী কৰা ৰাসায়নিক দ্ৰব্যৰ যিবিলাক শাক পাচলি সেইবিলাক আমি নোখোৱাকৈ থাকিব পাৰোঁ, বা এইখিনি আমি বিক্ৰী কৰি দিবও পাৰোঁ বেছিকৈ উৎপাদন কৰিলে। আমি এতিয়া তোমালোকে দেখিবা বীজ জলকীয়া আমি ৰুইছোঁ বহুতখিনি, প্ৰায় 50 জোপামান বীজ জলকীয়া আমি ৰোপণ কৰিছোঁ, লাগিছে, দুই এটাকৈ লাগিছে। ঠিক তেনেধৰণে আমাৰ এইবিলাক কাম কাজৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক আমি উৎসাহিত কৰিব বিচাৰিছোঁ, যে তেওঁলোকে কলেজত সময় পালে কৰিলে, ঘৰতো যাতে তেওঁলোকে আৰম্ভ কৰে। আমাৰ প্ৰাক্তন ছাত্ৰ ভাইজান বাইলুঙে কিন্তু আমাক এই ক্ষেত্ৰত যথেষ্ট সহায় কৰিছে। ছ'চিয়লজিৰ প্ৰাক্তন ছাত্ৰ, তেওঁ এজন ভাল কৃষক হিচাপে তেওঁ বঁটাও লাভ কৰিছে চাবুৱাৰ। গতিকে এনেধৰণৰ পৰিকল্পনা কিন্তু নতুন নতুন চিন্তা চৰ্চাবিলাক কৰিছোঁ। NEP 2020 এই যিটো স্কিল বেছ যিটো চিন্তাধাৰা চৰকাৰে কৰিছে, নতুন পৰিকল্পনা কৰিছে, তাৰ আৰ্হিটো কৰিছোঁ। বিশেষকৈ কেঁচু সাৰটো আজিৰ দিনত বহুত প্ৰয়োজন। ইয়াৰ দ্বাৰা আমি আৰ্থিকভাৱে আমি স্বচ্ছল হ'ব পাৰোঁ। কাঠফুলা খেতিৰ যদি আমি স্বচ্ছলতা লাভ কৰিব পাৰোঁ, এই কথাবিলাক ছাত্ৰ ছাত্ৰীসকলক বিদ্যায়তনিক শিক্ষা দিয়াৰ উপৰিও আমি অন্যান্য সময়ত তেওঁলোকৰ আজৰি সময়ত এনেধৰণৰ শিক্ষাবিলাক আমি দিব বিচাৰিছোঁ। আচলতে এইটো মোৰ পৰিকল্পনা হ'ব পাৰে, কিন্তু কাৰ্যকৰী কৰাৰ ক্ষেত্ৰত আমাৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী, প্ৰাক্তন ছাত্ৰ ছাত্ৰী সকলোৰে কিন্তু এই ক্ষেত্ৰত অৰিহণা আছে। আৰু পৰিকল্পিতভাৱে আমি আগবাঢ়িছোঁ। নিশ্চয় আমি অনাগত দিনত আৰু কিবা কিবি কৰিবৰ কাৰণে আমাৰ পৰিকল্পনা আছে, আমি সক্ষম হ'ম। মই এফালে ছাৰ আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। আপোনাৰ চাকৰি কৰা বহু বছৰ হ'ল, ভাবিছিলে এনেকুৱা এটা পৰিৱেশ হ'বগৈ বুলি? তাকে ইতিমধ্যে অধ্যক্ষ মহোদয়ে ক'লেই কথাখিনি। তেখেত অহাৰ পিছত যিটো এটা পৰিৱেশ হ'ল, মানে অকল এটা দিশতে নহয়, বিদ্যায়তনিক দিশৰ উপৰিও অন্যান্য দিশত এটা কেনেকৈ অগ্ৰসৰ হ'ব পাৰি ছাত্ৰ ছাত্ৰী। যিহেতু ময়ো এটা কৃষক পৰিয়ালৰ পৰা আহিছোঁ, এই পৰিৱেশটো মোৰ খুব ভাল লাগে। সেইকাৰণে মই যিমান পাৰোঁ ছাৰক বা ইয়াৰ লগত জড়িত আমাৰ পায়েং ছাৰক, তেখেতলোকক মই দিহা পৰামৰ্শ কি নহ'লেও মানে সহযোগিতা আগবঢ়াই আহিছোঁ, যাতে এটা পৰিৱেশ গঠন হয়, ছাত্ৰ ছাত্ৰীসকলেও যাতে উপকৃত হয়। ইতিমধ্যে খবৰ পাইছোঁ যে আমাৰ 2-এজন ছাত্ৰ ছাত্ৰীয়ে ইয়াৰ পৰা শিক্ষা লৈ পেলাই ঘৰত কৰিবলৈ আৰম্ভ কৰিছে আজৰি সময়ছোৱা। আমি সেইটোকে কৈছোঁ যে পঢ়াৰ উপৰিও আমি আজৰি সময়টো আমি কি কৰিব পাৰোঁ এতিয়া। গতিকে সেই পৰিৱেশটো এটা ৰচনা হৈছে। নিশ্চয় ইয়াৰ পৰা আৰু আমি উপকৃত হ'ম। ইয়াত যদি তেখেতৰ যিটো পৰিকল্পনা আছে, মই শুনামতে তেখেতে ইয়াত হাঁহ বা পশুপালন কৰাও ব্যৱস্থা কৰাৰ কথা কৈছে। তেনেকুৱা ধৰণৰ ইয়াতে কেইবাটাও ধৰণৰ তাৰমানে উৎপাদনমুখী কাম সম্ভৱ হ'ব। হয়, মই ধন্যবাদ জনাইছোঁ ছাৰক। পুনৰ আহিম, আপোনাৰ ওচৰলৈ আহিছোঁ। আপুনি সকলোতকৈ বেছি কষ্ট কৰা মানুহজন আপুনি, কি ক'ব? মই প্ৰথমতে আমাৰ দ্বিতীয় মহাবিদ্যালয়ৰ অধ্যক্ষ মহোদয়ক এই ক্ষেত্ৰত যিয়ে আমাক পৰামৰ্শ দিয়ে বা দিছে, এই পৰামৰ্শ সঁচাকৈ গ্ৰহণযোগ্য। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে যেনেধৰণে আজৰি সময়ত বা কৰ্মচাৰীসকলে, বিশেষকৈ আমাৰ দিগন্ত দত্ত, সুনীল ঘাটুৱাৰে হওক, আৰু আমাৰ প্ৰয়াত ৰেৱতী গোহাঁই হওক, আৰু আমাৰ প্ৰাক্তন ছাত্ৰ ভাইজান বাইলুঙৰ যি প্ৰচেষ্টা, এই প্ৰচেষ্টাত আমি যথেষ্ট পৰিমাণে কষ্ট স্বীকাৰ কৰিব লগা হৈছে। এই ক্ষেত্ৰত আমাৰ ছাত্ৰ ছাত্ৰীসকলে যাতে উপকৃত হয়, ছাত্ৰ ছাত্ৰীসকলক যাতে আনুষ্ঠানিক শিক্ষাৰ ভিতৰতে আবদ্ধ নাৰাখি অনানুষ্ঠানিক ক্ষেত্ৰতো যাতে তেওঁলোকে আগবাঢ়ি যাব পাৰে, তাৰ কামনা কৰি আমি উদ্দেশ্যক আগত ৰাখি আমি বিভিন্ন ধৰণৰ ফল মূল বা শাক পাচলি উৎপাদন কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। মই পুনৰ আপোনালোকক পৰিৱেশটো কিছু দেখুৱাম। আৰু এটা কথা ক'ব লাগিব, এই যিটো পৰিৱেশ, এই পৰিৱেশটোৰ পৰা কিন্তু ছাত্ৰ ছাত্ৰীসকলে শিকিবলগীয়া বহুত আছে। আৰু বহুতেই, যিহেতু ছাৰে এতিয়া কৈছে যে বহু ছাত্ৰ ছাত্ৰীয়ে কেইজনমানে ঘৰত গৈ এনেদৰে এতিয়া শাক পাচলি খেতি কৰিবৰ কাৰণে। ভণ্টি, কি ছিঙিলা? গোমধান। এতিয়া কেনেকুৱা লাগিছে পৰিৱেশটো? ভালে লাগিছে। ভাল লাগিছে।
ভাবিছিলানে কলেজত এনেকুৱা এটা পৰিৱেশ হ'ব বুলি? তুমি কোন ক্লাছত এবাৰ? মই এবাৰ এইচ এছ ছেকেণ্ড ইয়েৰ। হয়, আমি তেনেকৈ ভবা নাছিলোঁ। আমি ফাৰ্ষ্ট ইয়েৰটো যেতিয়া আহিছিলোঁ তেতিয়া ইয়াত তেনেকৈ হোৱা নাছিলে। আজি 3 মাহমানৰ আগৰ পৰা কৰিছে ছাৰহঁতে, ভাল লাগিছে। ঘৰত কৰিবাগেনে এনেকৈ ধৰণে? এতিয়া অলপ অলপ মনটো গৈছে নাই? তাকে চাই লৈছোঁ কৰিবলৈ। চাই লৈছে, হয়। ঠিক আছে দিয়া। মই আৰু এফালে বাইদেউ আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। এতিয়া শাক আপুনি ছিঙিয়ে লৈছে দেখি? ছিঙি লৈছোঁ দেই। হয়, ভাল লাগিছে। আমাৰ মহাবিদ্যালয়ৰ সকলোৰে সমূহীয়া প্ৰচেষ্টা আৰু আচলতে হাতে কামে শিক্ষা আৰু তাৰে এটা নিদৰ্শন। আৰু আমাৰ শিক্ষক আমিও সকলোৱে ইয়াতে জৈৱিকভাৱে উৎপাদিত স্বাস্থ্যসন্মত পাচলি খাবলৈ পাইছোঁ, সেইটোও আমাৰ ভাল লাগিছে। ইয়াৰ পৰাই শাক পাচলি খাম বুলি ভাবি আছে? হয়, যদি উৎপাদন এনেকৈ হৈ থাকেতো আমি পায়ে থাকিম আৰু। হয়, এফালে দেখিছোঁ বীজ জলকীয়া ডাঙৰ হৈ গ'ল, এতিয়া চিঙিও লাগিছে নাই? চিঙিও লাগিছে আৰু এনেকৈ মানে ইমান ধুনীয়াকৈ পুখুৰী পাৰত আমাৰ ইমান ধুনীয়াকৈ বীজ জলকীয়া লাগিছে। আৰু আমি মানে জলকীয়া খাই খুব ভাল পাওঁ। আমাৰ কলেজৰ প্ৰায় মানুহখিনিয়ে জলকীয়া খাই ভাল পায়, সেইকাৰণে ছিঙি লোৱা নাই। এয়া সৰি আছিলে, সৰাকেইটা মানে বুটলি লৈছোঁ, সেয়াই। কি ক'ব, কলেজখনৰ এইটো এটা হঠাৎ পৰিৱৰ্তন আহিব? হঠাৎ খুব ধুনীয়া পৰিৱেশ হৈছে আৰু এয়া আমাৰ অধ্যক্ষ মহোদয়ৰ নেতৃত্বত আৰু আমাৰ সমগ্ৰ পৰিয়ালটোৰ মানে সহযোগিতাত আমি আগবঢ়াই লৈ যাব বিচাৰিছোঁ। এনেধৰণৰ সুন্দৰ পৰিৱেশ আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। ছাত্ৰ ছাত্ৰীসকলে আচলতে এনেধৰণৰ পৰিৱেশৰ মাজেৰে আচলতে জীৱন শিক্ষাৰ যিটো মানে শিক্ষা, সেই ব্যৱহাৰিক শিক্ষাটো যাতে তেওঁলোকে আয়ত্ব কৰিব পাৰে, এয়াই আৰু এয়াই মানে লক্ষ্য আৰু আমাৰ, সেয়াই। আপোনাৰ ওচৰলৈ পুনৰ আহিম মই। অলপ এতিয়া আগৰ পৰিৱেশটো মই এই মুহূৰ্তত দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিছে। চাওক, বীজ জলকীয়া এতিয়া সুন্দৰকৈ এতিয়া লাগিছে আৰু এফালে ছাৰ বাইদেউ আছে, অলপ আঁতৰি আছে। মই অলপ অলপ সুধিব লাগিব। ৰ'দতো এতিয়া শাক ছিঙি আছে? ৰ'দতো ছিঙিছোঁ, ভাল লাগিছে। নিজৰ কলেজৰ কিনি খোৱা আৰু নিজে কৰি ছিঙি আনন্দটোৱে বেলেগ। নিজৰ বাৰীত থোৱা শাক পাচলিকেইটা তুলি খোৱাটোৰ আনন্দটো বেলেগ। আজি আমাৰ কলেজত সেই পৰিৱেশটো আহিছে, গতিকে আমি সকলো আনন্দিত এটা নতুন পৰিৱেশত। এতিয়া মানে অলপ ঘৰলৈ দেৰিকৈ যাওঁ লাগিছে? লাগে। এতিয়া আমি 4:30লৈকে কাম কৰিয়ে থাকোঁ, তাৰপাছত আৰু। হয়, মই এফালে ছাৰৰ ওচৰলৈ যাব বিচাৰিছোঁ। আপুনি অলপ আঁতৰি আছে বাৰু, তথাপিও পৰিৱেশটো যিটো দেখিছোঁ, আপোনালোকৰ যথেষ্ট অৰিহণা আছে, কষ্ট কৰিছে, কি ক'ব? আচলতে আমাৰ বৰ্তমানৰ যি অধ্যক্ষ মহোদয়, নিশ্চয় তেওঁৰ এই ক্ষেত্ৰত আমি শলাগ ল'বই লাগিব। তেওঁৰ যি আশা, আচলতে এনেধৰণে মহাবিদ্যালয়ৰ কেম্পাছৰ ভিতৰত এটা পুখুৰী, লগতে এখন শাকনি বাৰী, আমাৰ কাষতে আমি নাৰ্চাৰীখন দেখিছোঁ, যে সেই গোটেই ব্যৱস্থাখিনি কেনেধৰণে আগবঢ়াই নিব পৰা যায় তাৰ এটা সুন্দৰ পৰিকল্পনা তেওঁ কৰিছিল। আৰু সমগ্ৰ শিক্ষক আমাৰ শিক্ষকসকল আছে মহাবিদ্যালয়ৰ, লগতে ছাত্ৰ ছাত্ৰীসকলক লগত লৈ পেলাই সেই যিটো তেওঁৰ পৰিকল্পনা, সেইটো ফলপ্ৰসূ কৰিবৰ কাৰণে চেষ্টা কৰিলে আৰু সকলোৱে মিলি তেনেধৰণে গোটেই কামখিনি আগবঢ়োৱা হৈছিল। আৰু নিশ্চয়তে খালি এটা কথা আমি শলাগ ল'বই লাগিব, এই গোটেই শাকনি বাৰীখন আগবঢ়াই নিয়াৰ ক্ষেত্ৰত আমাৰ সমাজতত্ব বিভাগৰ যি অধ্যাপক ঋষিকেশ্বৰ পাইং, তেওঁ যথেষ্ট এইখিনি অৰিহণা আগবঢ়াইছে এই ক্ষেত্ৰত। আৰু লগতে আমাৰ মহাবিদ্যালয়ৰ যিসকল কৰ্মচাৰী আছে, সকলোৱে মিলি মেলি একেলগতে গোটেই সকলো ব্যক্তিয়ে যেতিয়া যোনে যেনেকৈ সময় পাৰে আচলতে সেইখিনি সময় দিবলৈ চেষ্টা কৰিছে। হয়তো কোনোবাই ব্যক্তিগতভাৱে প্ৰত্যক্ষভাৱে হাতে কামে লাগিব পৰা নাই, কিন্তু তেওঁলোকে জ্যেষ্ঠজনে পৰামৰ্শ দি গৈছে আৰু ঠিক তেনেধৰণে গোটেইখিনি কাম আগবঢ়াই নিয়াৰ এক পৰিকল্পনাৰে এইখিনি আগবঢ়াই নিয়া হৈছে। হয়, আপুনি দেখিছিলোঁ অলপ আগতে শাক ছিঙি আছিলে, ভাগৰি ছাঁহত আছে বাৰু। এতিয়া মানে শাকটো ঘৰত এতিয়া ইয়াৰ পৰাই খাম বুলি ভাবিছে নেকি? ইয়াৰ পৰাই খাই আছোঁ, আজি প্ৰায় 15 দিনৰ পৰা ইয়াৰ পৰাই খাই আছোঁ। ইয়াৰ পৰাই খাই আছোঁ? হয়। এতিয়া দেখিছোঁ কেঁচুসাৰ, এফালে গোবৰ, তাৰ বাহিৰেতো দৰৱ নাই? নাই, একো দৰৱ নাই বেলেগ। এই পৰিৱেশটোৰ যে সৃষ্টি হ'ল, ইয়াৰ পিছত মই এটা কথা গম পালোঁ, ইয়াত ছাত্ৰ ছাত্ৰীসকলেও ইয়াত দেখি পেলাই ঘৰত কৰিবৰ কাৰণে চেষ্টা কৰিছে, সেইটো কিন্তু ডাঙৰ কথা। হয়, হাতে কামে লাগিছে এতিয়া এই পৰিৱেশ দেখি পেলাই। আৰু পৰিৱৰ্তনটো সকলোতে আহে, পৰিৱৰ্তন অকল এটা দিশত নহয়, সমাজপ্ৰিয় মানুহ হিচাপে পৰিৱৰ্তন সকলোৱে বিচাৰে, সেই পৰিৱৰ্তন পাই আমি সুখী। ধন্যবাদ জনাইছোঁ। আচলতে এটা ডাঙৰ কথা কৈছে, পৰিৱৰ্তনটো আহে আৰু পৰিৱৰ্তনৰ আৰম্ভ কোনোবাই নহয় কোনোবাই কোনো এঠাইত কৰিব লাগিব।
চাবুৱাবাসীৰ বাবে সুখবৰ চাবুৱা চিবি ট্ৰেডাৰ্ছত চলি আছে বাম্পাৰ অফাৰ আপুনি নতুনকৈ ঘৰ সাজিম বুলি ভাবি আছে নেকি তেনেহলে এতিয়া আৰু চিন্তা নাই আপোনাৰ ঘৰখন সুন্দৰকৈ অতি কম খৰচত সজাই দিবলৈ দায়িত্ব ল'ব চাবুৱা চিবি ট্ৰেডাৰ্ছে এতিয়াৰ পৰা উজনি অসমৰ ভিতৰতে অতি কম খৰচত চিবি ট্ৰেডাৰ্ছত উপলব্ধ অত্যাধুনিক ডিজাইনৰ টাইলছ sanitary fitting, PVC fitting, wall painting, tiles, granite basing ইত্যাদি ডিব্ৰুগড় দিশৰ পৰা আহিলে চাবুৱা মেছ তিনিআলি পাৰ কৰি পেট্ৰল পাম্প নাপাওঁতে আৰু তিনিচুকীয়া দিশৰ পৰা আহিলে পেট্ৰল পাম্প পাৰ কৰি পাব চাবুৱা জেবি ট্ৰেডাৰ্ছ আপুনি যদি ঘৰ সাজিম বুলি ভাবি আছে তেন্তে আজি যোগাযোগ কৰক 8812073757 নম্বৰ ৰোগীসকলৰ বাবে ভাল খবৰ চাবুৱা ছেইণ্ট লুকছ হস্পিটেলত পাব ৰেহাই মূল্যত চিকিৎসা চাবুৱাৰ ছেইণ্ট লুকছ হস্পিটেলত এক্স-ৰে চিটি স্কেন আল্ট্ৰাছাউণ্ড অত্যাধুনিক মেচিনৰ দ্বাৰা লেবৰেটৰী টেষ্ট ইত্যাদি পৰীক্ষাসমূহ ডিব্ৰুগড় জিলা নাৰ্ছিং হোমতকৈ 40% ৰেহাই মূল্যত কৰা হয় লগতে ডায়েবেটিছ ৰোগীসকলে হায়দৰাবাদৰ পৰা অহা বিশিষ্ট চিকিৎসক ডাক্তৰ সুভান্দৰী চন্দ্ৰৰ পৰা পৰামৰ্শ ল'ব পাৰিব স্ত্ৰী আৰু প্ৰসূতি ৰোগৰ বাবে হায়দৰাবাদৰ স্ত্ৰী ৰোগ বিশেষজ্ঞ ডাক্তৰ উমা দেৱী ভিয়ে চিকিৎসা আগবঢ়াব লগতে উৰিষ্যাৰ পৰা অহা চিকিৎসক ডক্তৰ ৰঞ্জন কুমাৰ জিনাই নিউৰলজি চিকিৎসা আগবঢ়ায় গতিকে এতিয়াৰ পৰা আপোনালোকে ৰেহাই মূল্যত বিশিষ্ট চিকিৎসকসকলক তেওঁলোকৰ অন্তৰ্গত সকলো বেমাৰ দেখা কৰি পৰামৰ্শ ল'ব পাৰিব প্ৰয়োজন সাপেক্ষে ৰোগীসকলে যোগাযোগ কৰিব পাৰিব 8822 455 808 নম্বৰত